নিশা ঘৰ পাওঁতে মোৰ কিছু পলম হৈছিল। পত্নীৰ ফালে নোচোৱাকৈ অইন দিনাৰ দৰেই মুখৰ ভিতৰতে ক'লোঁ, ৰাস্তাত বহুত জাম পালোঁহে। পত্নীয়ে মুখেৰে একো নামাতি ৰাতিৰ আহাৰ পৰিৱেশন কৰাত লাগি গ'ল। ভাতৰ টেবুলত বহি তেওঁৰ হাতত ধৰি ক'লোঁ, তোমাক মোৰ কথা এটা ক'বলগীয়া আছে। তেওঁ মুখেৰে একো নামাতি তলমূৰকৈ খোৱাত ব্যস্ত হৈ থকা দেখুৱালে। কথা এটা ক'বলগীয়া আছিল বুলি ক'লোঁ যদিও সেই মুহূৰ্তত মুখৰ পৰা মোৰ কোনো কথা ওলাই নাহিল। বুকুখন হয়তো কিহবাই হেঁচা মাৰি ধৰিছিল, কিন্তু কথাটো মই যেনে তেনে ক'বই লাগিব। মই বিবাহ বিচ্ছেদ বিচাৰোঁ। কিছু সাহস গোটাই শান্তভাৱে কথাটো উত্থাপন কৰিলোঁ। মোৰ কথাত তেওঁ উচপ খাই উঠিব বুলি ভাবিছিলোঁ যদিও তেনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। বৰঞ্চ মোক শান্তভাৱে সুধিলে, কিয়? প্ৰশ্নটো মই এৰাই চলিলোঁ। এই কথাত তেওঁৰ এইবাৰ খং উঠিল আৰু ভাতৰ কাঁহীখন জোৰেৰে ঠেলা মাৰি দি মোক চিঞৰি উঠিল, তুমি মানুহ নহয়। সেই নিশা আমি ইজনে সিজনৰ লগত কোনো কথাই নাপাতিলোঁ। তেওঁ কান্দিছিল। পিছত জানিব বিচাৰিলে আমাৰ সংসাৰখনত আচলতে কি হৈছে, যাৰ বাবে বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত এটা ল'বলগীয়া হ'ল। কিন্তু মই তেওঁক সন্তোষজনক উত্তৰ দিব নোৱাৰিলোঁ, কাৰণ মই মোৰ হৃদয়খন লিপিকাৰ ওচৰত হেৰুৱাই পেলাইছিলোঁ। লিপিকাৰ প্ৰেমে মোক পত্নীক ভালপোৱাৰ পৰা আঁতৰাই ৰাখিলে। এতিয়া মই মাত্ৰ তেওঁৰ প্ৰতি কৰোণাহে দেখুৱাইছোঁ। গভীৰ অপৰাধবোধেৰে মই বিবাহ বিচ্ছেদৰ চুক্তি এখনৰ খচৰা প্ৰস্তুত কৰিলোঁ, য'ত লিখা আছিল যে পত্নীয়ে আমাৰ ঘৰ, আমাৰ গাড়ী আৰু মোৰ কোম্পানীৰ 30% অংশীদাৰিত্ব লাভ কৰিব। তেওঁ তালৈ এবাৰ চকু ফুৰালে আৰু তাৰ পিছত টুকুৰা টুকুৰকৈ ফালি পেলালে। জীৱনৰ 10 বছৰ মোৰ লগত কটোৱা মানুহজনী অচিনাকি মানুহ হৈ পৰিছিল। ইমান দিনেই তেওঁ ঘৰ সংসাৰ চলোৱাৰ নামত খৰচ কৰা সময়, সম্পদ আৰু শক্তিৰ অপচয়ৰ বাবে মোৰ দুখ লাগিল যদিও মই ইতিমধ্যে কৰা কামখিনি ঘূৰাই ল'ব নোৱাৰোঁ, কাৰণ মই লিপিকাক গভীৰভাৱে ভাল পাই পেলাইছিলোঁ। অৱশেষত তেওঁ মোৰ সন্মুখত চিঞৰি চিঞৰি কান্দিলে, যিটোৰ বাবে মই সাজু হৈ আছিলোঁ। মোৰ বাবে তেওঁৰ কান্দোন আচলতে এক প্ৰকাৰৰ মুক্তি আছিল। কেইবা সপ্তাহ ধৰি মোক আকৰ্ষিত কৰি ৰখা বিবাহ বিচ্ছেদৰ ধাৰণাটো এতিয়া যেন অধিক দৃঢ় আৰু স্পষ্ট হৈ পৰিল। পিছদিনা বহুত দেৰিকৈ ঘৰলৈ উভতি আহি তেওঁক টেবুলত কিবা এটা লিখি থকা দেখিলোঁ। ৰাতিৰ আহাৰ নাখালোঁ, পোনে পোনে শুই গ'লোঁ আৰু লিপিকাৰ সৈতে কটোৱা পৰিঘটনাপূৰ্ণ দিনটোৰ পিছত ভাগৰি পৰিলোঁ। কেতিয়া টোপনি আহিল ক'বই নোৱাৰিলোঁ। মাজনিশা সাৰ পাই দেখিলোঁ তেওঁ তেতিয়াও টেবুলত কিবা লিখি আছিল। মই একো গুৰুত্ব নিদি আকৌ শুই পৰিলোঁ। ৰাতিপুৱা তেওঁ ওৰে নিশা লিখা বিবাহ বিচ্ছেদৰ চৰ্তবোৰ মোৰ সন্মুখত দাঙি ধৰিলে। তাত তেওঁ মোৰ পৰা একো বিচৰা নাছিল যদিও বিবাহ বিচ্ছেদৰ আগতে এমাহৰ জাননীৰ প্ৰয়োজন আছিল বুলি উল্লেখ কৰিছিল। তেওঁ অনুৰোধ কৰিলে, আগন্তুক এমাহত আমি দুয়ো যিমান পাৰোঁ স্বাভাৱিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰিম। এয়া মোৰ তোমাৰ ওচৰত শেষ ইচ্ছা। এই সিদ্ধান্তটো লোৱা হ'ল কেৱল আমাৰ একমাত্ৰ সন্তানটোৰ বাবে, কাৰণ এমাহৰ পাছত ল'ৰাটোৰ পৰীক্ষা হ'ব আৰু সি যাতে আমাৰ ভগ্ন সংসাৰখনৰ বাবে বিচলিত নহয়। এইবোৰ সকলো চৰ্ত মই মানি লৈছিলোঁ। কিন্তু তেওঁ যেন আৰু কিবা এটা কথা ক'বলৈ বিচাৰি আছিল। তেওঁ মোক মনত পেলাবলৈ ক'লে যে মই কেনেকৈ তেওঁক আমাৰ ফুলশয্যাৰ নিশা পৰিয়ালৰ মানুহে আগবঢ়াই দিয়াৰ পিছত সকলোৰে অনুৰোধত কোলাত তুলি ফুলেৰে সজোৱা কোঠাটোলৈ লৈ গৈছিলোঁ। তেওঁ অনুৰোধ কৰিলে, এই মাহটোৰ বাবে প্ৰতিদিনে তুমি মোক আমাৰ শোৱা কোঠাৰ পৰা উলিয়াই আনি সন্মুখৰ দুৱাৰলৈ লৈ যোৱা যেন। মই ভাবিলোঁ তেওঁ পাগল হৈছে। তথাপিও আমাৰ একেলগে থকা শেষ দিনকেইটাত যাতে কোনো আউল নালাগে, তাৰ বাবে মই তেওঁৰ অদ্ভুত অনুৰোধটো গ্ৰহণ কৰিলোঁ। মই লিপিকাক মোৰ পত্নীৰ বিবাহ বিচ্ছেদৰ চৰ্তৰ কথাবোৰ ক'লোঁ। তাই জোৰেৰে হাঁহিলে আৰু এইবোৰ অৰ্থহীন কথা বুলি ক'লে। তাই আকৌ ক'লে, তোমাৰ পত্নীয়ে যি কৌশলে প্ৰয়োগ নকৰক কিয়, তেওঁ বিবাহ বিচ্ছেদৰ সন্মুখীন হ'বই লাগিব। মোৰ বিবাহ বিচ্ছেদৰ উদ্দেশ্য স্পষ্টভাৱে প্ৰকাশ পোৱাৰ পৰা মোৰ আৰু মোৰ পত্নীৰ কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। মই পত্নীৰ চৰ্তমতে প্ৰতিদিনে তেওঁক আমাৰ শোৱা কোঠাৰ পৰা উলিয়াই আনি সন্মুখৰ দুৱাৰলৈ লৈ গৈছিলোঁ। ফুলশয্যাৰ নিশা পত্নীক কোলাত তুলি আনোতে যি উত্তেজনা অনুভৱ কৰিছিলোঁ, এতিয়া সেই উত্তেজনা মুঠেও নাছিল।
কেৱল এটা কৰ্তব্য পালন কৰা হৈছিল। আমাৰ ল'ৰাটোৱে দৃশ্যটো চাই আমাৰ পিছফালে হাত চাপৰি বজাবলৈ ধৰিলে। দেউতাই মাক কোলাত লৈ গৈছে, বঢ়িয়া বঢ়িয়া। তাৰ নিষ্পাপ প্ৰতিক্ৰিয়াত মোৰ মনত ভীষণ কষ্ট অনুভৱ হৈছিল। শোৱা কোঠাৰ পৰা বহা কোঠালৈকে, তাৰপিছত দুৱাৰখনলৈকে তেওঁ কোলাত লৈ 10 মিটাৰ দাঙি আনিলোঁ। তেওঁ চকু দুটা মুদি মৃদুভাৱে ক'লে, আমাৰ ল'ৰাক বিবাহ বিচ্ছেদৰ কথা নক'বা। কিছু বিচলিত হৈ মই নকওঁ বুলি ক'লোঁ। তেওঁক দুৱাৰৰ বাহিৰত থৈ মই অকলে গাড়ী চলাই অফিচলৈ গ'লোঁ। দ্বিতীয় দিনা আমি দুয়ো বহুত সহজে অভিনয় কৰিলোঁ। তাই মোৰ বুকুত হেলান দিলে। তাইৰ ব্লাউজৰ সুগন্ধি এটা পালোঁ। মই বুজিলোঁ যে মানুহজনীক মই বহুদিনৰ পৰা ভালদৰে চোৱাই নাছিলোঁ। মই বুজিলোঁ তেওঁ বিবাহ বিচ্ছেদৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। মই লক্ষ্য কৰিলোঁ তেওঁৰ মুখত মিহি বয়সৰ ৰেখা ফুটি উঠিছিল আৰু ক'লা চুলিটাৰি ধূসৰ হৈ পৰিছিল। আমাৰ বিবাহ বিচ্ছেদৰ বিষয়টোৱে তেওঁৰ মানসিক অৱস্থাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। 1 মিনিটৰ বাবে মই ভাবিলোঁ যে মই আচলতে তেওঁৰ লগত এইবোৰ কি কৰি আছোঁ। এইগৰাকীয়ে আছিল সেই মহিলাগৰাকীয়ে যিয়ে নিজৰ জীৱনৰ 10 বছৰ মোক দিছিল। পঞ্চম আৰু ষষ্ঠ দিনটোত মই বুজিলোঁ যে আমাৰ অন্তৰংগতাবোধ আকৌ বাঢ়িছে। এই কথা মই লিপিকাক কোৱা নাছিলোঁ। দিনবোৰ বাগৰি যোৱাৰ লগে লগে তেওঁক কঢ়িয়াই নিয়াটো মোৰ বাবে সহজ হৈ পৰিল। হয়তো দৈনন্দিন কৰ্মব্যস্ততাই মোক শক্তিশালী কৰি তুলিছিল। এদিন ৰাতিপুৱা তেওঁ কি পিন্ধিব সেইটো ঠিক কৰিব পৰা নাছিল। বহুকেইযোৰ পোছাক পিন্ধিবলৈ চেষ্টা কৰিছিল যদিও উপযুক্ত পোছাক বিচাৰি নাপালে। তাৰ পাছত তাত হুমুনিয়াহ কাঢ়িলে আৰু অন্যমনস্ক হৈ ক'লে, মোৰ সকলো পোছাক ডাঙৰ হৈ গ'ল। মই হঠাতে বুজিলোঁ আচলতে তেওঁ দিনে দিনে ক্ষীণাই যোৱাৰ বাবেই অধিক সহজে কোলাত নিব পাৰিছোঁ। কথাটো বুজি পোৱাত ক'ব নোৱাৰাকৈ মোৰ অন্তৰত তীব্ৰ জোকাৰণি এটা সৃষ্টি হ'ল। ইমান দিনে বহুত বেদনা আৰু তিক্ততা তেওঁ হৃদয়ত পুহি ৰাখিছিল যেন অনুভৱ হ'ল। অৱচেতনভাৱে মই হাতখন আগবঢ়াই তেওঁৰ মূৰটো চুই চালোঁ। আমাৰ ল'ৰাটো সেই মুহূৰ্ততে সোমাই আহি ক'লে, দেউতা, মাক কোচত তুলি নিবৰ সময় হ'ল। এইকেইদিন তাৰ বাবে মই তাৰ মাকক কঢ়িয়াই নিয়াটো তাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিল। পত্নীয়ে তাক আমাৰ ওচৰলৈ আহিবলৈ ইংগিত দি জোৰেৰে সাবটি ধৰিলে। এই শেষ মুহূৰ্তত মোৰ মন সলনি হ'ব পাৰে বুলি ভাবি মই ভয় খাই মুখখন ঘূৰাই দিলোঁ। তাৰপিছত মই পত্নীক কোলাত লৈ শোৱা কোঠাৰ পৰা বহা কোঠালৈকে আৰু শেষত দুৱাৰখনলৈকে কোলাত লৈ গৈ থাকিলোঁ। তেওঁ হেতা হাতখনেৰে মোৰ ডিঙিত কোমল আৰু মৰমেৰে সাবটি ধৰিলে। ময়ো তেওঁৰ শৰীৰটো জোৰেৰে সাবটি ধৰিলোঁ, ঠিক আমাৰ ফুলশয্যাৰ নিশাটোৰ দৰে। তেওঁৰ ক্ষীণাই শুকাই যোৱা শৰীৰটোৱে মোৰ মনত গভীৰ আঘাত দিবলৈ ধৰিলে। শেষৰ দিনটোত যেতিয়া মই তেওঁক কোলাত তুলিলোঁ তেতিয়া মই প্ৰায় এখোজো লৰচৰ কৰিব নোৱাৰাৰ দৰে হ'লোঁ। সেই সময়ত আমাৰ ল'ৰাটো স্কুললৈ গৈছিল। মই তাইক জোৰেৰে সাবটি ধৰি ক'লোঁ, আমাৰ জীৱনত যে পৰস্পৰৰ নিষ্ঠতাৰ অভাৱ সেইটো মই ইমান দিনে লক্ষ্যই কৰা নাছিলোঁ। পত্নীক দুৱাৰ মুখলৈ কোলাত তুলি লাহেকৈ নমাই দিলোঁ। তাৰপিছত গাড়ী চলাই অফিচলৈ বুলি গুচি গ'লোঁ। বাটত লিপিকাক লগ ধৰিবলৈ তাইৰ ঘৰলৈ গ'লোঁ। গাড়ীখন লক নকৰাকৈ দ্ৰুতগতিত জঁপিয়াই ওলাই আহিলোঁ। পলম হ'লে মোৰ মন সলনি হ'ব বুলি ভয় লাগিছিল। মই ওপৰলৈ উঠি আহিলোঁ। লিপিকাক দেখাৰ লগে লগে ক'লোঁ, মোক ক্ষমা কৰিবা লিপিকা, মই পত্নীৰ সৈতে বিবাহ বিচ্ছেদ বাতিল কৰিছোঁ। তাই আচৰিত হৈ মোৰ ফালে চালে আৰু কপালখন চুই চাই ক'লে, তোমাৰ জ্বৰ হৈছে নেকি? মই তাইৰ হাতখন মোৰ মূৰৰ পৰা আঁতৰাই দি ক'লোঁ, ক্ষমা কৰিবা লিপিকা, মই বিবাহ বিচ্ছেদ নিবিচাৰোঁ। আমাৰ বৈবাহিক জীৱনটো মাজতে বিৰক্তিকৰ হৈ পৰিছিল। হয়তো আমি দুয়ো আমাৰ জীৱনৰ বাটত ইজনে সিজনক বুজাবুজিৰ মূল্য নিদিলোঁ। ইজনে সিজনক ভাল পোৱাৰ সুযোগেই নললোঁ। এতিয়া বুজিলোঁ, যিহেতু মই তেওঁক মোৰ নিজৰ কৰি বিয়া কৰাই লৈ আহিছিলোঁ, গতিকে মৃত্যুৱে আমাক পৃথক নকৰালৈকে মই তেওঁক ধৰি ৰাখিম। লিপিকা যেন হঠাতে সাৰ পালে। তাই মোক জোৰেৰে চৰ মাৰিলে আৰু দুৱাৰখন জোকাৰি জোকাৰি কান্দি উঠিল। মই কোনো প্ৰত্যুত্তৰ নিদি গাড়ী চলাই ঘৰলৈ উভতি আহিলোঁ। বাটত থকা ফুলৰ দোকানখনত মই মোৰ পত্নীৰ বাবে কপৌ ফুলৰ থোপা এটা অৰ্ডাৰ দিলোঁ। বিক্ৰী কৰা ছোৱালীজনীয়ে ভালদৰে ফুলৰ থোপাটো পেকিং কৰি কাৰ্ডখনত কি লিখিম বুলি সুধিলে। মই হাঁহি এটা মাৰি লিখিব দিলোঁ,
মৃত্যুৱে আমাক পৃথক নকৰালৈকে মই প্ৰতিদিনে ৰাতিপুৱাই তোমাক কোলাত লৈ যাম। সেইদিনা ঘৰ পাই হাতত ফুলৰ থোপা, মুখত হাঁহি গেট খুলি দৌৰ মাৰিলোঁ পত্নীক বিবাহ বিচ্ছেদ বাতিল কৰা সুখবৰটো দিবলৈ। দুৱাৰখন লাহেকৈ ঠেলি ভিতৰ সোমাই দেখোঁ পত্নী বিচনাত শান্তিৰে শুই আছে। কপালত হাত দি চালোঁ, হিমশীতল চেঁচা। অভিমান নথকা নিথৰ দেহটো যেন মোৰ অপেক্ষাত ৰৈ আছিল। আচলতে মোৰ পত্নীয়ে মাহৰ পিছত মাহ ধৰি কেঞ্চাৰৰ সৈতে যুঁজি আছিল আৰু মই লিপিকাৰ লগত ইমানেই ব্যস্ত আছিলোঁ যে পত্নীৰ দুৰাৰোগ্যৰ বিষয়ে জানিও আঁতৰি আছিলোঁ। তেওঁ জানিছিল যে তেওঁৰ সোনকালে মৃত্যু হ'ব। সেয়ে বিবাহ বিচ্ছেদে আমাৰ সন্তানটোৰ ওপৰত যাতে নেতিবাচক প্ৰভাৱ নেপেলায় তাৰ বাবে তেওঁ সচেতন হৈ আছিল। তেওঁৰ মৃত্যুৱে আমাৰ ল'ৰাৰ দৃষ্টিত মই এজন মৰমীয়াল স্বামী বুলি প্ৰতিষ্ঠা কৰি গ'ল। প্ৰিয় দৰ্শক, এই গল্পটোৰ নাম হৈছে বিবাহ বিচ্ছেদ, যিটো এটা হিন্দী সাহিত্যৰ গল্প, যাক লিখিছে আমিৰ এ কাদেৰে আৰু অনুবাদ কৰিছে আমাৰ বেদান্ত বিকাশ শৰ্মাদেৱে। গতিকে প্ৰিয় দৰ্শক, আপুনি কাহিনীটো শুনি কেনেকুৱা পালে আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।